আজি আমি ক্লাস 9 जो चैप्टर 10 বৃত্ত বুলি जो चैप्टर আছে আমি সেই চেপ্টাৰটো আমি আজি অলপ ডিসকাস কৰিবলৈ আমি আগবাঢ়িছো বৃত্ত বুলি কোৱাৰ লগে লগে প্ৰথমতে আমি এটা কনসেপ্টটো কেনেকৈ হৈ যায় যে বৃত্ত বুলি কোৱাৰ লগে লগে আমাৰ এটা বৃত্ত বুলি আমাৰ মনত পৰে এটা বৃত্ত আমাৰ মনত পৰে তে বৃত্তটো হোৱাৰ লগে লগে বৃত্তটো কি কি আছে বস্তু আমি প্ৰথমতে জানি ল'ব লাগিব বৃত্তটো হৈছে কেনেকৈ প্ৰথম বস্তুটো হৈছে যে কেন্দ্ৰ ঠিক আছে ইয়াক আমি কি বুলি কওঁ কেন্দ্ৰ বুলি কওঁ তে কেন্দ্ৰ বুলি কোৱাৰ লগে লগে আমি নেক্সট কথাটো কি আহি যাব ইয়াত আহি যাব কি ব্যাসাৰ্ধ বুলি কব কেন্দ্ৰৰ পৰা বৃত্তৰ পৰিধিৰ এনি পইণ্টত লগ লাগি গলে যেটা ৰেখা আমি অংকন কৰিছো বা ৰেখা আঁকিছো তাক আমি কি বুলি কওঁ ব্যাসাৰ্ধ বুলি কওঁ তাৰ নেক্সট কথাটো হৈ গল কি যে ব্যাসাৰ্ধ বুলি কোৱাৰ লগে লগে আমি কি কৰিছো এইডাল যদি আমি আৰু অকন বঢ়াই দিও মানে বৃত্তটো দুই মূৰ চুই থকা ঠিক আছে দুই মূৰ চুই থকা আৰু কেন্দ্ৰৰ মাজেৰে যোৱা এই ৰেখাডালক কি বুলি কয় ব্যাস বুলি কয় এতিয়া এটা কথাটো চাব মই প্ৰথমতে কি পালো ব্যাসাৰ্ধ বুলি পালো ব্যাসাৰ্ধ পালো ইয়াক মই কি বুলি পাইছিলো মই কেন্দ্ৰ পাইছিলো হয় না এবাৰ মই কি পালোগৈ ব্যাস পালো ব্যাস ব্যাসটো এতিয়া চাওক কেন্দ্ৰটো ইংলিছ টাৰ্মটো হৈছে চেন্টাৰ ব্যাসাৰ্ধৰ ইংলিছ টাৰ্মটো হৈছে ৰেডিয়াস আৰু ব্যাসৰ হৈছে ডায়ামিটাৰ ঠিক আছে এতিয়া চাব কথাটো ব্যাসাৰ্ধ বুলি ক'লে কি কলো মই কেন্দ্ৰ আৰু পৰিধিৰ কোনো এটা বিন্দুৰ মাজৰ সংযোগী ৰেখাখণ্ড জালক ঠিক আছে নেক্সট কথাটো কোনটো কৈছো যে কেন্দ্ৰৰ মাজেৰে যোৱা আৰু পৰিধিৰ দুই মূৰ চুই থকা ৰেখাডালক কি বুলি কব ব্যাস বুলি কব ঠিক আছে এতিয়া চাওক যদি মই এই ব্যাসাৰ্ধ আৰু ব্যাসৰ মাজৰ ৰিলেচনটো চাবলৈ যাওঁ তে কি হয় জানেনে ব্যাস ইকুৱেল কি হৈ যাব 2 ইনটু ব্যাসাৰ্ধ 2 ইনটু ব্যাসাৰ্ধ ঠিক আছে বা আমি কি লিখি ৰাখিম d ইকুৱেল কি হৈ গল 2 ইনটু r ঠিক আছে এটো হৈ গল ইয়াৰ ৰিলেচন এটা কথাটো চাব এতিয়া আহি গল জ্যা জ্যা বস্তুটো কেনেকৈ জানেনে পৰিধিৰ দুই মূৰ চুই থকা ৰেখাডালক আমি কি বুলি কওঁ জ্যা বুলি কওঁ এতিয়া চাবছো কথাটো এতিয়া এডাল চাব এডাল লাগি আছে এডাল কি বুলি কব জ্যা বুলি কব কিহৰ কাৰণে এই পৰিধি দুটা মূৰ চুই আছে নে বাৰু চুই আছে সো তাক আমি কি বুলি কমগৈ জ্যা বুলি কম জ্যা জ্যা যেটো ইংলিছত আমি কি বুলি কওঁ কৰ্ড বুলি কওঁ কৰ্ড ঠিক আছে এটা এটা বস্তু আপোনালোকে মনতে ভাবিছে যে পৰিধিৰ বৃত্তৰ পৰিধিটো দুটা মূৰ চুই থকা ৰেখাক আমি জ্যাম বুলি কওঁ তে ব্যাসেটো টাচ কৰি আছে ব্যাসক আমি জ্যাম বুলি কব পাৰো নে কোৱেশ্চনটা হ'ব পাৰে হয় না তে এই কোৱেশ্চনটো আমি এটা কথা কেনেকৈ জানানে আমি বৃত্তৰ ব্যাসডালক আমি জ্যাম বুলি কওঁ আৰু বৃত্তটোৰ বৃহত্তম জ্যাডালে হৈছে আপোনাৰ ব্যাস বা আমি যদি উল্টাকে ক'বলৈ যাওঁ কি হ'বগৈ বৃত্তৰ ব্যাসে হৈছে বৃত্তৰ বৃহত্তম জ্যা ঠিক আছে এই কনসেপ্ট আমি বুজিব পাৰিছো নেক্সট কথাটো কেনেকৈ জানানে আমি নেক্সট বস্তুটো কেনেকৈ আহিব এটা চাব এটা বৃত্ত যেতিয়া হ'ব এটা যেতিয়া আমি এটা জ্যা এটা আমি দুটা পাৰ্ট কৰিছো হয় নে পাৰ্ট কৰাৰ লগে লগে এইটো এটা চাপ হয় নে বাৰু এইটো এটা চাপ হয় এই ওপৰে যেটো হৈছে এইটো এটা চাপ হয় আৰু তলতো এটা চাপ হয় হয় নে বাৰু এতিয়া চাব কথাটো কেনেকুৱা এই চাপ কিটা কথা যদি মই চাবলৈ যাওঁ তে ওপৰটো ডাঙৰ চাপ আমি কি বুলি কম অধিচাপ বুলি কম আৰু আমি সৰুটোক কি বুলি কম উপচাপ বুলি কম ঠিক আছে ডাঙৰ চাপটোক আমি কি বুলি কম অধিচাপ বুলি কম আৰু অধিচাপ আৰু সৰুটোক আমি কি বুলি কম উপচাপ বুলি কম ঠিক আছে এতিয়া চাওক কথাটো কেনেকুৱা যে এটা বৃত্তক যদি আমি দুটা পাৰ্ট কৰো দুটা চাপত বনাও তেতিয়া ডাঙৰটোক আমি অধিচাপ বুলি কওঁ সৰুটোক আমি উপচাপ বুলি কওঁ কিন্তু এটা যে আমাৰ কোৱেশ্চনটা হ'ব পাৰে যদি আমি তিনটা পাৰ্ট বনাও যদি আমি চাৰিটা পাৰ্ট বনাও হ'ব পাৰে কিন্তু এতিয়া চাব যদি বোলে মই তাক চাৰিটা পাৰ্ট বনাইছো বোলে এটা বৃত্ত এটা মই আঁকিলো তাক মই কি কৰিলোগৈ মই তিনটা পাৰ্ট বনাইছো তে তিনটা পাৰ্ট বুলি কওঁতে এটা এ এনেকে ললো এ বি আৰু ললো কি বুলি কয় এটো সি বুলি কলো মই ঠিক আছে এতিয়া ইয়াত কি হ'ব এই এ সি টো মানে এই ডাঙৰটো কি হ'বগৈ অধিচাপ সৰুটো কি হ'বগৈ উপচাপ হয় না কথাটো সেইখিনিকে ক্লিয়াৰ আছে যদি আমাৰ এই এ বি বি সি যদি ইকুৱেলি ডিভাইড হৈ থাকে তেতিয়া কিন্তু আমাৰ কি হ'ব এটো চাব এটা চাব যদি মই চাবলৈ যাওঁ তে কি হ'বগৈ যদি মই চাওঁ যে এতিয়া ইকুৱেলি যদি ডিভাইড হৈ যায় এটা ইকুৱেলি বুলি কোৱাৰ লগে লগে এতিয়া চাবচোন কথাটো কেনেকুৱা মই এটো দি দিলো এই তিনটা পইণ্ট আছে ইয়াৰ এটা পইণ্ট আছে ইয়াৰ এটা পইণ্ট আছে ইয়াৰ এটা পইণ্ট আছে এ বি সি এই তিনটা পইণ্ট যেটা থাকিব এই তিনটা পইণ্টত কি হ'বগৈ এই তিনটা পইণ্ট থাকিলে কি হয় জানানে এই গোটেইকেইটা বস্তু বাৰু সমান হয় নে সমান হয় যেতিয়া সমান হৈ যাব মই কি কৈছিলো ডাঙৰটোক আমি অধিচাপ বুলি কওঁ সৰুটোক আমি উপচাপ বুলি কওঁ কিন্তু ইয়াত কি হৈছে তিনটা বস্তু ইকুৱেল হৈ আছে
তে ইকুৱেল যেতিয়া হৈ থাকিব তে ই কি হ'বগৈ অধিচাপ উপচাপ আমি ক'ব পাৰিম জানো নোৱাৰো সো এনেকে তিনটা পাৰ্ট হলে আমি তাক কি ক'ব পাৰো অধিচাপ বা উপচাপ আমি ক'ব নোৱাৰো ঠিক আছে এতিয়া এটা কোৱেশ্চন চাব যদি ইকুৱেলি হয় আৰু ইকুৱেলি নহলে মই দেখাই দিছো ওকে এতিয়া এটা বস্তু চাব দুটা পাৰ্ট থাকিলে কি হ'ব নেকি এতিয়া এটা বস্তু চাব এতিয়া যদি মই এটা বৃত্ত ড্ৰ কৰিছো আৰু সিহঁতৰ সমানে দুটা ভাগ হৈছে সমানে দুটা মানে ব্যাসে দুটা ভাগ কৰিছে এটা ইয়াৰ অধিচাপ কোনটো ইয়াৰ উপচাপ কোনটো ডাঙৰটো ইয়াৰ অধিচাপ বা উপচাপ নাহিব কাৰণ দুইটা বস্তু ইকুৱেল হৈ আছে নে নাই আছে তো এতিয়া কি হ'বগৈ এতিয়া এই বস্তু কি কম জানা আমি অৰ্ধবৃত্ত বুলি কম কি কম অৰ্ধবৃত্ত বুলি কম ঠিক আছে তো এটোক আমি অৰ্ধবৃত্ত বুলি কম ঠিক আছে এতিয়া এটা বস্তু চাব এতিয়া এইটো কনসেপ্ট বুজিব পাৰিছো আমি কেন্দ্ৰ কি বস্তু বুজিব পাৰিলো ব্যাসাৰ্ধ বুজিব পাৰিলো ব্যাস বুজি পালো জ্যা বুজি পালো আমি অধিচাপ গম পালো উপচাপ কি বস্তু বুজি পালো আমি এতিয়া কি বুজি পালো অৰ্ধবৃত্ত বুজি পালো এতিয়া আৰু এটা কনসেপ্ট আছে আৰু এটা কনসেপ্টটো কেনেকুৱা যে আমি এটা বৃত্তই এখন সমতলক কেইটা ভাগত ভাগ কৰে হয় এতিয়া চাব এটা বস্তু একদম সিম্পল কথাটো কেনেকুৱা যে আমি এখন সমতল আছে এই সমতল এখন আছে সেই সমতলখনত কি হ'বগৈ আমি যদি আমি চাবলৈ যাওঁ তে ইয়াত কি ক'বগৈ অন্তঃ বুলি ক'ব অন্তঃ ভিতৰত আৰু এটো কি হ'বগৈ বহি এটো হ'বগৈ বাহিৰত আছে বহি আৰু এই ওপৰত থাকাটো কি বুলি ক'ব ওপৰত বুলি ক'ব ওপৰত হয় না এই তিনটাৰ পোৰ্শনৰ বাহিৰে বেলেগ কিবা আছে নে বাৰু অন্তঃক্ষেত্ৰ হওক বহি ক্ষেত্ৰ হওক ওপৰত এই তিনটা বস্তু বাহিৰে বেলেগ কিবা আছে নে নাইকিয়া টোটালি হয় না তে ইয়াৰ কি হ'বগৈ তেনেহলে আমি কি ক'ব পাৰো যে এটা বৃত্তই এখন সমতলক তিনটা ভাগত ভাগ কৰে অন্তঃক্ষেত্ৰ ওপৰত আৰু বহি ক্ষেত্ৰ বুজিব পাৰিছো কথাটো ঠিক আছে এতিয়া আমি নেক্সট পইণ্টলৈ আহি গলো নেক্সট পইণ্টটো হৈছে যে কি যে আৰু এটা পইণ্ট আছে এটো হৈছে বৃত্তখণ্ড আৰু বৃত্তাংশ বৃত্তখণ্ড আৰু বৃত্তাংশ এটা চাব এটা এটো হৈ গল বৃত্ত দুটা মই আঁকি ললো এতিয়া ইয়াৰ এডাল কৰ্ডে দুটা ভাগ কৰিছে ইয়াৰ জ্যাডালে দুটা ভাগ কৰিছে যে দুটা ভাগ কৰিব তাক আমি কি বুলি কম বৃত্তখণ্ড কি কয় বৃত্তখণ্ড বুলি কম খণ্ড ঠিক আছে এই কি কলগৈ মই বৃত্তখণ্ড বুলি কম তে এটো কেনেকৈ কি হ'বগৈ বৃত্তখণ্ড হ'ব ঠিক আছে তেনেকৈ যদি এতিয়া চাব জ্যাডালে যেটো সাব ফৰ্ম কৰি পেলাই দুটা পাৰ্ট বনাইছে তাক আমি কি কৈছো বৃত্তখণ্ড বুলি কৈছো এতিয়া ইয়াত দুটা খণ্ড আছে নহয় এটা ডাঙৰ আৰু এটা সৰু এই ডাঙৰটোক কি বুলি কয় মেজৰ বুলি কয় মেজৰ মানে কি হ'ব মুখ্য আৰু সৰুটোক কি বুলি ক'ব মুখ্য আৰু সৰুটোক কি বুলি ক'ব গৌণ বুলি ক'ব মুখ্য আৰু কি বুলি ক'ব গৌণ বুলি ক'ব ঠিক আছে তেনেকৈ আমি যদি এটো বৃত্তখণ্ডতে কি হৈছে জ্ঞান হৈছে দিবা সিফালে গুচি যাওঁগৈ ইয়াত যদি এটা চাব যদি এই বস্তুটো যদি কেন্দ্ৰৰ লগত ৰিলেটেড হয় তে আমি এটা কি বুলি কম যেনেকৈ আমি যে বাৰ্থডে আমি কেক কাটো যেনেকৈ পিচ পিচ কৰি পেলাই সেই পিচটো যদি আমি কৰিবলৈ যাওঁ তে কি হ'বগৈ ইয়াত হ'বগৈ বৃত্তাংশ বুলি ক'ব বৃত্তাংশ হল ঠিক আছে তে ইয়াকো সেই একেটাই ক'ব বৃত্তাংশ বুলি ক'ব ওকে এই বৃত্তাংশ বুলি ক'লে যাত ডাঙৰ পাৰ্টটো কি বুলি কৈছিলে মুখ্য বুলি কৈছিলে ইয়াতো খেনে কি হ'বগৈ মুখ্য বৃত্তাংশ বুলি ক'ব মুখ্য বৃত্তাংশ ইয়াক কি ক'ব গৌণ বৃত্তাংশ ঠিক আছে এটা ডিফাৰেন্সটো কি জানেনে যে এডাল জ্যায়ে বৃত্তক দুটা খণ্ডত দুটা ভাগত যদি ভাগ কৰে তাৰ কি বুলি কয় বৃত্তখণ্ড বুলি কয় আৰু যদি ব্যাসাৰ্ধয়ে কেন্দ্ৰৰ সৈতে ফৰ্ম কৰি পেলাই দুটা পাৰ্ট কৰে তাক কি বুলি কয় বৃত্তাংশ বুলি কয় ডাঙৰটোক আমি কি বুলি কওঁ মুখ্য বৃত্তাংশ বুলি কওঁ আৰু সৰুটোক আমি গৌণ বৃত্তাংশ বুলি কওঁ তেনেকৈ আমি ইয়াত কি বুলি কওঁ ডাঙৰটোক আমি মুখ্য বৃত্তখণ্ড বুলি কওঁ আৰু সৰুটোক আমি গৌণ বৃত্তখণ্ড বুলি কওঁ ঠিক আছে তে এইখিনিলৈকে আছিলে এই বৃত্তকেইটাৰ কনসেপ্টটো এতিয়া আৰু এটা কথা আছে এতিয়া এটা বৃত্ত যেতিয়া কি কৰিব যেতিয়া বৃত্ত এটা দুই মূৰ চুই থাকে তাক আমি কি বুলি কৈছিলো কৰ্ড বুলি কৈছিলো মানে আমি জ্যা বুলি কৈছিলো এটো কৈছিলো তে কি আছিলে গৈ ই এডাল জ্যা যদি এডাল লাইন এনেকৈ পাৰ হৈ গুচি যায়গৈ তে সি কি হ'বগৈ তাক আমি কি বুলি কম ছেদক বুলি কম ঠিক আছে ইয়াক আমি কি বুলি কম ছেদক বুলি কম তে ছেদক বুলি কোৱাৰ লগে লগে আমাৰ কি হ'বগৈ এটা বস্তু বুজিব লাগিব যে এডাল লাইনে এটা বৃত্তক তাক ইন্টাৰসেক্ট কৰি গুচি গৈছে দুটা পইণ্টত কাট কৰিছে সেইকাৰণে তাক আমি কি কওঁ ছেদক বুলি কম আৰু যদি এই পোৰ্শন কেইটা নাথাকে জাস্ট টাচ হৈ থাকে
যদি তার পিছত থাকে তাক আমি কি বুলি কম তেতিয়া আমি তাকে কি বুলি কম জিয়া বুলি কম জিয়া জিয়া বুলি কম ঠিক আছে তো আমি এইকেইটা হৈ গ'ল মেইন কনসেপ্ট এই চেপ্টাৰটোৰ প্ৰথম বস্তুখিনি এইটো হৈছে মেইন কনসেপ্ট আমি এইখিনি থিওৰি গোটেই ম্যাথছখিনি আমি পঢ়িব লাগিব তে আমি এতিয়া আমাৰ প্ৰথম অনুশীলনী যেটো আছে আপোনাৰ 10.1 আমি সেই 10.1 লৈ আমি আগবাঢ়ো আমি অনুশীলনী 10.1 যেটো অনুশীলনী আছে আমি তাৰ এক নম্বৰ কোৱেশ্চনখিনি আগবাঢ়িছো এই কথাটো কেনেকুৱা কৈছে জানেনে এত কৈছে চাওক বৃত্তৰ কেন্দ্ৰ বৃত্তটোৰ দেশত অৱস্থিত বহিভাগ দিছে কি অন্তভাগ এটা এটা বস্তু কেনেকুৱা আমি যে জানো আমি কি জানো চাব আমি যে এটা বৃত্ত যদি আমি সাপোজ আকো তে কেন্দ্ৰটো সদায় ক'ত থাকে কেন্দ্ৰটো সদায় ক'ত থাকে ভিতৰত থাকে মানে কি এটা ভিতৰটো কি বুলি কয় অন্তভাগ বুলি কয় তে ইয়াৰ আনসাৰটো কি হ'বগৈ ইয়াৰ আনসাৰটো হ'ব অন্তভাগ আমি যাকে আনসাৰটো কি হ'বগৈ অন্তভাগ ঠিক আছে এটা যদি আমি চাবলৈ যাওঁ তা নেক্সট আমাক কৈছে কি যে বৃত্ত এটা কেন্দ্ৰৰ পৰা এটা বিন্দুৰ দূৰত্ব ইয়াৰ ব্যাসাৰ্ধতকৈ বেছি হলে ই বৃত্তটো দেশত অৱস্থিত হ'ব এটা কথাটো কেনেকৈ চাব বৃত্ত এটা কেন্দ্ৰৰ পৰা এটো হল কেন্দ্ৰ তাৰ পৰা এটা বিন্দুৰ দূৰত্বটো ব্যাসাৰ্ধতকৈ বেছি মানে এইখিনি বেখিলে কি হয় ব্যাসাৰ্ধ হয় তাতকৈ বেছি বুলি কৈছে মানে ইয়াত আছে তে ব্যাসাৰ্ধতকৈ অলপ হৈ যদি বাঢ়ি যায় তে পৰিধিটো আঁতৰি যাব নাযায় যাব তে আঁতৰি যদি গুচি যায় তে ই ক'ত থাকিব ই হৈ গ'ল অন্ত ই হৈছে বহি তে আনসাৰ কি হ'বগৈ ইয়াত হ'বগৈ বহি ভাগ হ'ব বহি ভাগ ঠিক আছে মানে আমাৰ আনসাৰটো কি হ'বগৈ আনসাৰটো বহি ভাগ হ'ব ঠিক আছে বুজিব পাৰিছো নেক্সট কৈছে কি যে এটা বৃত্তৰ বৃহত্তম জিয়াডাল বৃত্তটোৰ দেশ অলপ আগত মই কৈছিলো যে বৃত্তটোৰ বৃহত্তম জিয়াডাল কি ব্যাস কিয় কৈছিলো এটা কথা কাৰণে যে কেন্দ্ৰৰ মাজেৰে দুই মূৰ চুই থকা ৰেখাডালক আমি ব্যাস বুলি কওঁ হয়নে আৰু জিয়া মানে ডেফিনেশনটো কি আছিল যে জিয়া হৈছে যে বৃত্তৰ দুই মূৰ চুই থকা ৰেখাডালক আমি কি বুলি কওঁ বা পৰিধি দুটা বিন্দু সংযোগ ৰেখাক আমি কি বুলি কওঁ জিয়া বুলি কওঁ আৰু ব্যাসটো কি হৈছে তো কেন্দ্ৰৰ মাজেৰে দুই মূৰ চুই আছে তো কি হ'বগৈ ব্যাস হ'বগৈ হয়নে তো ইয়াৰ আনসাৰটো কি হ'বগৈ ব্যাস ঠিক আছে বুজিব পাৰিছো কথাটো তো ইয়াত কৈছে কি যে নেক্সটটো এটা চাপৰ প্ৰান্তবিন্দু এডাল ব্যাসৰ প্ৰান্তবিন্দু হলে চাপটো এটা দেশ বুলি কৈছে এতিয়া চাব কথাটো কেনেকুৱা এতিয়া যদি এটা ব্যাস এডাল এটা চাপৰ প্ৰান্তবিন্দু ইয়াৰ চাপৰ প্ৰান্তবিন্দুটো এডাল ব্যাসৰ প্ৰান্তবিন্দু এডাল কি কাকিলো মই ব্যাস আঁকিছো এই প্ৰান্তবিন্দুটোৰ পৰা এইটো চাপটো গৈ ইটো প্ৰান্তবিন্দু চাপটো যে পৰিছে গৈ মই অলপ আগত কৈছিলো যে এটা বৃত্তক যদি আমি দুটা ইকুৱেলি পাৰ্ট কৰো ইকুৱেলি আমি যদি কাট কৰো তে ইকুৱেলটো কি হ'বগৈ এই দুটা কি হ'বগৈ অৰ্ধবৃত্ত বুলি কৈছিলো সো ইয়াৰ আনসাৰটো কি হ'বগৈ আনসাৰটো হ'ব কিমান অৰ্ধবৃত্ত ঠিক আছে ইয়াৰ আনসাৰটো কি হ'বগৈ অৰ্ধবৃত্ত হ'ব বুজিব পাৰিছো কথাটো ওকে নেক্সট কোৱেশ্চনটো কেনেকৈ চাব এটা বৃত্তৰ বৃত্তখণ্ড বৃত্তটোৰ এটা চাপ আৰু দেশৰ মধ্যক্ষেত্ৰ এতিয়া মই অলপ আগত কৈছিলো কথাটো কেনেকুৱা যেতিয়া মই কনসেপ্টখিনি দি আছিলো তেতিয়া মই কৈছিলো যে যেতিয়া এটা বৃত্ত যদি আমি ড্ৰ কৰো অলপ সৰুকে আঁকিছো বাৰু এটা বৃত্ত যদি মই ড্ৰ কৰো তাৰ কি আছিল এডাল জিয়া আছিলে জিয়াডালে যি দুটা পাৰ্ট কৰিব তাক আমি কি বুলি কৈছিলো খণ্ড বুলি কৈছিলো বৃত্তখণ্ড বুলি কৈছিলো হয়নে আৰু এফালে যদি এটা বৃত্ত থাকে যদি সেয়া ব্যাসাৰ্ধ হলে কি কয় বৃত্তাংশ বুলি কৈছিলো অলপ আগত কৈছিলো হয়নে যদি আপোনালোকৰ অকণ অসুবিধা হৈছে অকণ আগলৈ অকণ কাটি পেলাই যদি আগুৱাই আহে আপোনালোকে বুজিব পাৰিব তে এইটো কি আছিলে বৃত্তখণ্ড আছিলে আৰু এটা বৃত্তাংশ আছিলে ই কেনেকৈ হৈছিলে যে এই কৰ্ডডালৰ কাৰণে জিয়াডালৰ কাৰণে আৰু এটা কি আছে যে বৃত্তখণ্ড বৃত্তটোৰ চাপ আৰু দেশৰ মধ্যক্ষেত্ৰ চাপটোতো আছে আৰু কোন এডাল কি বুলি কয় জিয়া বুলি কয় এই আনসাৰটো কি হ'বগৈ আনসাৰটো হ'ব কিমান জিয়া ঠিক আছে ওকে বুজিব পাৰিলো আৰু যদি এইটো ক'লে হেতেন বৃত্তাংশটো বৃত্তটোৰ ব্যাসাৰ্ধ আৰু চাপ বুলি কোৱা হেতেন তেতিয়া কি আহিলেহেঁতেন বৃত্তাংশ আহিলেহেঁতেন বা বৃত্তাংশ বুলি ক'লে আমি কি বুলি ক'মগৈ তেতিয়া যে ব্যাসাৰ্ধ আৰু চাপৰ মধ্যক্ষেত্ৰ বুলি ক'লোহেঁতেন ঠিক আছে বুজিব পাৰিছো আমি ওকে আমি নেক্সট কোৱেশ্চনটো কি আছে চাওকচোন কৈছে কি যে এটা বৃত্তটো থকা সমতলখনক দেশটা ভাগত ভাগ কৰে এইটো মই অলপ আগত কৈছিলো যে এটা বৃত্তয়ে সমতলখনক কেইটা ভাগত ভাগ কৰে তিনটা ভাগত ভাগ কৰে তিনটা ভাগ কি আছিলে এটা আছিলে অন্ত এটা আছিলে কি বহি আছিলে আৰু এটা কি আছিলে ওপৰত আছিলে মানে কি হ'বগৈ তিনটা পাৰ্ট এটা ধৰি লওক ভিতৰত আছে বাহিৰত আছে নহলে কি বস্তুটোৰ ওপৰত আছে
সো আনসাৰটো কি হ'বগৈ আনসাৰটো হ'ব কিমান তিনিটা ভাগত ভাগ কৰে তে এইটোৱে আসলে আমাৰ 10.1 অনুশীলনী 1 নম্বৰ কোৱেশ্চনখিনি আনসাৰ ইয়াত খালি ঠাই পূৰণ কৰা আছে আৰু ইয়াৰ পিছত সেকেন্ড নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়ো তাত কি দিয়া আছে ট্ৰু আৰু ফলছ বাছিব দিছে তে আমি এবাৰ চাও আহকচোন বাৰু কেনেকুৱা হয় সেই কোৱেশ্চনখিনি আমি কেনেকৈ আমি ট্ৰু ফলছ বাছিব পাৰো সেই তাৰ মাজতে আমি আগবাঢ়ো আমি 2 নম্বৰ কোৱেশ্চনটোলৈ আমি আগবাঢ়িছো ইয়াত কি দিয়া আছে যে সঁচা মিছা বিচাৰ কৰিব দিছে সত্য সত্য বিচাৰ কৰিব দিছে আৰু কথাটো কেনেকৈ চাব কেন্দ্ৰ আৰু বৃত্তৰ যিকোনো এটা বিন্দু সংযোগী ৰেখাখণ্ডক বৃত্তটো এডাল ব্যাসাৰ্ধ বুলি কৈছে কেন্দ্ৰ এটা কথাটো কেনেকুৱা মই এটা যে বৃত্ত ড্ৰ কৰো কেন্দ্ৰ বুলি কৈছে কেন্দ্ৰ মই লিখিলো বৃত্তটো যিকোনো এটা বিন্দু সংযোগী ৰেখাখণ্ড বুলি কৈছে ইয়াৰ পৰা এনি পইণ্টছ মই কানেক্ট কৰো তাক ইয়াক কি বুলি ক'ব ব্যাসাৰ্ধ বুলি ক'ব এটো সঁচা কথা এটো কথা মই আগতে কৈছো বা এটো আমি জানো যে ব্যাসাৰ্ধ হৈছে বৃত্তৰ কেন্দ্ৰ আৰু পৰিধিৰ যিকোনো এটা বিন্দুক আমি কানেক্ট কৰি থাকা এডাল ৰেখাখণ্ড সো ই কি হ'বগৈ শুদ্ধ ঠিক আছে নেক্সট এটা বৃত্তৰ সীমিত সংখ্যকহে সমান জিয়া থাকে এটো আসলে সীমিত সংখ্যক নহয় অসীম থাকে কেনেকৈ অসীম থাকে চাব কথাটো কেনেকুৱা হ'ব এটা সাপোজ মই যদি এনেকৈ আঁকিছো এডাল জিয়া তাৰ লগত মই অকমান স্লাইড বেকা কৰি দিছো ইটা সমান হ'ব পাৰে আৰু কোন বেকা কৰিছো সমান হ'ব পাৰে এই জিটি হ'ব পাৰে ন তেনেকৈ আমাৰ বহুত ইয়াত ওলাব পাৰে সো কি হ'বগৈ ইয়াত অসীম সংখ্যক হ'ব কাৰণ সীমিত সংখ্যক মানে সীমিত মানে মিন্স কি 3 ডাল 4 ডাল 5 ডাল 100 ডাল যে নহয় এটা লিমিটৰ আছে বাট আমি কি হৈ যাব সমান যেটো আমি বহুতখিনি পাই যাও সো কি হ'বগৈ এই ভুল ঠিক আছে ওকে আমি 3 সেকেন্ড থাৰ্ড টু লৈ আহিছো এটা বৃত্তক তিনিটা সমান চাপত বিভক্ত কৰিলে প্ৰত্যেককে এটা অধিচাপ হ'ব বুলি কৈছে এই কথাটো ভুল কেনেকৈ মই অলপ আগত কৈছিলো যে কথাটো কেনেকুৱা আছিল যেতিয়া আমি তিনিটা ইকুৱেল পাৰ্টত ডিভাইড কৰো বা আমি যদি ইকুৱেল পাৰ্টত আমি ডিভাইড কৰো তে কি হ'বগৈ ইয়াত কোনো ডাঙৰ বা কোনো সৰু নাইকিয়া আৰু মই কৈছিলো যে কিন্তু যে এটা বৃত্তৰ যদি আমি দুটা পাৰ্ট কৰো ডাঙৰটো কি বুলি কয় অধিচাপ বুলি কয় আৰু সৰুটো কি বুলি কয় উপচাপ বুলি কয় কিন্তু ইয়াত চাক তিনিটা পাৰ্ট হে আছে তিনিটা ইকুৱেল হৈ আছে নে নাই যদি ইকুৱেল হৈ থাকে তেহলে কি হ'বগৈ তাত কোন ধৰণৰ অধিচাপ বা উপচাপ নাথাকে সো এটো আমাক কি হ'বগৈ কোৱেশ্চন আনসাৰটো হ'বগৈ আমাৰ ভুল ঠিক আছে ওকে নেক্সট কোৱেশ্চনলৈ আহিছো এডাল জিয়া যি বৃত্তৰ ব্যাসাৰ্ধৰ দুগুণ সেই বৃত্তটোৰ এডাল ব্যাস বুলি কৈছে এডাল জিয়া ধৰি ললে সেই জিয়াটা কি কৈছে ব্যাসাৰ্ধটো দুগুণ বুলি কৈছে ব্যাসাৰ্ধৰ দুগুণ মানে কেনেকুৱা হ'ব ই কেন্দ্ৰৰ মাজেৰে যাব লাগিব কাৰণ এটো ব্যাসাৰ্ধ তাৰ দুগুণ দ্যাট মিন্স সি ওপৰে গুচি গ'ল আৰু ব্যাসাৰ্ধ কি হয় জিয়া হয় তে এই কথাটো শুদ্ধ হয়নে বাৰু হয় কাৰণ কি কৈছে আমি কি আউট আমি কি জানিছিলো যে বৃত্তৰ বৃহত্তম জিয়াডালে হৈছে ব্যাস বা ব্যাসে হৈছে ব্যাস কেন্দ্ৰৰ মাজেৰে যোৱা জিয়াডালে হৈছে বৃত্তৰ ব্যাস হয়নে কথাটো সো এটো কি হ'বগৈ আনসাৰ শুদ্ধ হ'ব ঠিক আছে এটা বৃত্তাংশ বৃত্তৰ জিয়া আৰু ইয়াৰ অনুৰূপ চাপৰ মাজৰ ক্ষেত্ৰ বুলি কৈছে বৃত্তাংশ বুলি কৈছে এই কনসেপ্টটোকে চাওক ইয়া আগতে কৈছো বা ইয়া এক নম্বৰ কোৱেশ্চনটো আমি পঢ়োতেও কোৱা হৈছে যে এটা বৃত্ত যেতিয়া থাকিব তাৰ জিয়াডাল যদি থাকে জিয়া আৰু চাপৰ মাজৰ ক্ষেত্ৰক আমি কি বুলি কম বৃত্ত খণ্ড বুলি কম ডাঙৰ পাৰ্টটো কি আছিল মুখ্য বুলি কয় সৰুটো কি বুলি কয় গৌণ বুলি কয় কিন্তু এটি আউটা চাব যদি মই বৃত্তৰ ব্যাসাৰ্ধ লগত ইনক্লুড কৰো তে কি বুলি ক'ব বৃত্তাংশ বুলি ক'ব সৰু পোৰ্শনটো আহি গলে কি হ'বগৈ বৃত্তাংশ বুলি ক'ব ডাঙৰটো হলে কি বুলি ক'ব মুখ্য বৃত্তাংশ সৰুটো কলে গৌণ বৃত্তাংশ এই কথা কোৱেশ্চনটো কি কৈছে বৃত্তৰ এটা বৃত্তাংশ হৈছে বৃত্তৰ জিয়া আৰু ইয়াৰ অনুৰূপ চাপ বুলি কৈছে জিয়া আৰু অনুৰূপ চাপ হলে কোন হয় এইটোহে হৈছে না বৃত্তখণ্ডহে হ'ব দিছে আমাক কি বৃত্তাংশ দিছে হয়নে কথাটো সো ই ভুল হৈছে হ'ব যদি বৃত্তাংশ হলে কি লিখিলোহেঁতেন ইয়াত আমি ব্যাসাৰ্ধ আৰু অনুৰূপ চাপ লিখিলোহেঁতেন বৃত্তাংশ হোৱা হলে বৃত্তাংশ যদি আমি শুদ্ধকৈ লিখিবলৈ গলোহেঁতেন বা যদি আমি ইয়াক যদি বৃত্তখণ্ড বুলি ক'লোহেঁতেন তেতিয়া আমাৰ শুদ্ধ হ'লহেঁতেন কিন্তু এতিয়া যিহেতু এইটো বস্তু আমাৰ ভুল হৈ আছে এইটো ভুল ঠিক আছে নেক্সট এটা বৃত্ত সমতলিক আকাৰ বুলি কৈছে আৰু এটা বৃত্ত সমতলিক আকাৰ হয় কাৰণ আমি এখন প্লেনতহে আমি কি কৰো ছবিটো আঁকো হয়নে কথাটো সো কি হ'বগৈ ই এটা শুদ্ধ যেটো আমাক শুদ্ধ বুলি কৈছে তে এইখিনি কনসেপ্টৰ বেস কৰি আমি এই অনুশীলনটো কৰিলো আৰু ইয়াৰ পিছৰ পৰ্যায়ৰ অনুশীলনীখিনি অনুশীলনীটো আমাৰ বেলেগ এটা কনসেপ্টত আমি বেস কৰি পেলাই কৰিব লাগিব আৰু আমি এতিয়া ইয়াৰ পিছৰ আমি যিবিলাক উপবাদ্য আছে উপবাদ্যখিনি আমি ভালদৰে বুজিব আমি ট্ৰাই কৰিব লাগিব আমি পিছৰ উপবাদ্যখিনিৰ মাজলৈ আমি আগবাঢ়ো আমি 10.1 উপবাদ্যটোৰ মাজলৈ আমি আগবাঢ়ো ইয়াত কি দিয়া আছে এটা বৃত্তৰ সমান জিয়াবোৰে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে এই বৃত্ত চেপ্টাৰটোৰ উপবাদ্যবিলাক প্ৰত্যেকৰে মানে গোটেইকেইটা উপবাদ্য ইয়াত ইম্পৰ্টেন্ট
অনুশীলনীটোতকে আমি উপবাদ্যখিনি বেছি গুৰুত্ব প্ৰদান কৰিব লাগে আৰু পৰীক্ষাত মেক্সিমাম আমি উপবাদ্যখিনি আহাই আমি দেখাবলৈ পাওঁ তে আমি অনুশীলনীখিনিতকে আমি এইখিনিত বেছি অলপ গুৰুত্ব দিম এতিয়া চাব কথাটো কি কৈছে 10.1 উপবাদ্যটো এটা বৃত্তৰ সমান জ্যাবোৰে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে এতিয়া চাব তে এটা বৃত্ত আমি এটা ড্ৰ কৰিলো বৃত্ত ড্ৰ কৰোতে কি হৈছে কৈছে সমান জ্যা বুলি কৈছে সমান জ্যা এই দুডাল ধৰিলো মই সমান জ্যা নাম কি দিলকৈ মই a b এ কি দিলকৈ মই c d ঠিক আছে আৰু এটো হৈ গ'ল কি হৈ গ'ল বৃত্তটোৰ কেন্দ্ৰ এটো হৈ গ'ল o ঠিক আছে এতিয়া কৈছে কি যে ইহঁতে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে বুলি কৈছে কেন্দ্ৰত মানে এটোৰ যেটো এংগল ফৰ্ম কৰিব সেই এংগলটো আমাক ইকুৱেল বুলি মোক দেখাব দিছে তেও কি কৰিব লাগিব মই AO আৰু ইফালে মই কি কৰিলো ইয়াত B লে আনিলো B আৰু হৈ গ'ল মই OC লে গলো মই OD লে আনিলো ঠিক আছে এটা কি দেখাব লাগে মই যে এই এংগলটোৰ লগত এটো এংগল মোক সমান বুলি মই দেখাব লাগে এটা সা প্ৰথম কথাটো হ'ল আমি বিশেষ সূত্ৰ লিখিব লাগিব বিশেষ সূত্ৰ লিখাতে কি হ'বগৈ চাবা কি লিখিম O কেন্দ্ৰীয় বৃত্তৰ AB আৰু CD দুডাল সমান জ্যা এই দুডাল যদি সমান জ্যা হয় এটা আমি কি উলিয়াবলৈ গৈ আছো প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব লাগে যে ইহঁতে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰিছে মানে কি হ'ব এংগল AOB ইকুৱেল টু এংগল COD ঠিক আছে এতিয়া আমি প্ৰমাণটো যাম প্ৰমাণটো আমি কেনেকৈ কৰিম জানা চাওক এই প্ৰমাণ কি কৰিবলৈ গৈ আছো এতিয়া আমি যে আমি এই দুটা কোণ দেখাব লাগে যেতি হেতুকে তে আমি এই দুটা ত্ৰিভুজ আমি ল'ব লাগিব তে ত্ৰিভুজ দুটা কি ত্ৰিভুজ AOB আৰু ত্ৰিভুজ COD পৰা কি লৈ আছো চাব OA ইকুৱেল টু হৈছে OC দেখকচোন এই OA ডাল OC জখতে সমান কিয় সমান যে এই বৃত্তটোৰ একে ব্যাসাৰ্ধ হয় না নহয় হয় আমি কি লিখিম গৈ ব্যাসাৰ্ধ বুলি আমি লিখি লম ঠিক আছে নেক্সট কি লিখিম গৈ আমি OB ইকুৱেল টু OD OB ইকুৱেল টু OB কিহৰ কাৰণে হ'ব একেটা কথাই দুটা কি হৈছে বৃত্তটোৰ ব্যাসাৰ্ধ ঠিক আছে তো ব্যাসাৰ্ধ ঠিক আছে নেক্সট আৰু এটা আমি কি পাম জানেনে AB লগত CD টো সমান বুলি আমাক অলৰেডি কৈ দিছে AB আৰু CD দুটা সমান জ্যা বুলি আমাক কৈ দিছিলে সো কি হ'ব আমি কি লিখিম গৈ AB ইকুৱেল টু CD কি লিখিম দিয়া আছে ওকে এটা আমি কি পালো চাওকচোন তিনিটা বাহু ইটো ত্ৰিভুজৰ তিনিটা বাহুৰ সৈতে সমান যেতিয়া আমি ইয়াৰ তিনিটা বাহু ইটো ত্ৰিভুজৰ তিনিটা বাহুৰ সৈতে সমান হৈ যায় তে কি বুলি কম এতিয়া আমি SSS স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বসম কি কম বাহু বা স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বসম এটাকে ত্ৰিভুজ AOB সৰ্বসম ত্ৰিভুজ COD কিহৰ কাৰণে হ'বগৈ SSS স্বীকাৰ্য মতে ঠিক আছে তে এটা চাওক ত্ৰিভুজ দুটা যেতিয়া সৰ্বসম হৈ গ'ল আমি কি জানো যে দুটা ত্ৰিভুজ যেতিয়া সৰ্বসম হয় কিহতৰ এভৰি পাৰ্ট আৰ ইকুৱেল হৈ যায় তাৰ প্ৰতিটো বস্তু ইকুৱেল হয় তে এটা চাওক যেহেতুকে আমাক লাগে এই দুটা এংগল সো আমি এই দুটা এংগল লিখিম কি লিখিম গৈ এংগল AOB ইকুৱেল টু এংগল COD কিহৰ কাৰণে হৈছে CPCT মানে কি আছে corresponding part of congruent triangle আপোনাৰ কি কয় হয় সৰ্বসম ত্ৰিভুজৰ অনুৰূপ অংশবোৰ যেটো আমি অসমীয়াত কওঁ কিন্তু আমি ইংলিশতে লিখাটো বেছি ভাল হৈ যায় CPCT লিখিলে আমি বুজি পাওঁ তে এটোৱে আছে আমাৰ উপবাদ্য 10.1 ৰ প্ৰমাণটো ঠিক আছে আৰু এতিয়া আমি 10.2 উপবাদ্য প্ৰমাণলৈ আমি আগবাঢ়ো আমি 10.2 যেটো উপবাদ্য আছে আমি 10.2 উপবাদ্যটোৰ মাজলৈ আমি আগবাঢ়িছো ইয়াত কি কৈছে এই মাত্ৰ আমি কৰি দিয়া 10.1 টোৰ অপজিটটো মানে
কৈছে কি যে অথনি কি আছিলে সমান জিয়াবোৰে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে আছিলে ইয়াত কৈছে কি যে যদি সিহঁতে কোণ দুটা যদি সমান হয় তেনেহলে আমি জিয়া দুটা সমান বুলি আমি প্ৰুভ কৰিব লাগে অথনিটোৰ উল্টাটো টোটেলি এতিয়া একো চাব মই বিশেষত্বটো মই লিখিয়ে দিছো যে ও কেন্দ্ৰীয় বৃত্তৰ এ বি আৰু চি ডি দুডাল জিয়াই কেন্দ্ৰত এ ও বি আৰু চি ও ডি এই কোণটো সমান কোণ উৎপন্ন কৰিছে ঠিক আছে ইহঁতে কি কৰিছে সমান কোণ উৎপন্ন কৰিছে প্ৰমাণ কৰিব লাগে যে এ বি ইকুৱেল টু চি ডি যে আমি এই দুটা বাহু কি বুলি ক'ব লাগে আমি সমান বুলি দেখাব লাগে ঠিক আছে এতিয়া চাব আমি কি লিখিম প্ৰমাণটো আমি কৰিম তে প্ৰমাণটো কি হ'বগৈ প্ৰমাণটো কৈছে কেনেকৈ যে আমি যেহেতুকে এ বি আৰু চি ডি টো আমি দেখাব লাগে তে মই কি কৰিমগৈ ত্ৰিভুজ এ ও বি আৰু ত্ৰিভুজ চি ও ডি পৰা লিখি ললো তেতিয়া কি লিখিমগৈ চাব এ ও ইকুৱেল টু হৈ গ'লগৈ চি ও কিহৰ কাৰণে হৈ গ'লগৈ এই দুটা হৈছে ব্যাসাৰ্ধ ঠিক আছে নেক্সট কি আহিব এংগল এ ও বি ইকুৱেল টু এংগল চি ও ডি এইটো কিয় আহিছে এইটো অলৰেডি আমাক কৈছিলে নহয় এইটো সমান কোণ উৎপন্ন কৰিছে বুলি কৈছে সো কি হ'ব আমি কি লিখিম ইয়াত গিভেন বুলি আমি লিখিম ঠিক আছে নেক্সট কি হ'বগৈ বি ও ইকুৱেল টু হৈ গ'লগৈ ডি ও কিহৰ কাৰণে হ'বগৈ এয়া হৈছেগৈ ব্যাসাৰ্ধ ঠিক আছে এতিয়া চাওকচোন বাহু কোণ বাহু এই ত্ৰিভুজ ছটোৰ কাৰণে কি হ'বগৈ ত্ৰিভুজ দুটা কি সৰ্বসম হৈ যাবগৈ এটাকে কি হ'বগৈ ত্ৰিভুজ এ ও বি সৰ্বসম ত্ৰিভুজ চি ও ডি কিহৰ কাৰণে হৈ গ'লগৈ বাহু কোণ বাহু স্বীকাৰ্য মতে ঠিক আছে যে বাহু কোণ বাহু স্বীকাৰ্য মতে ত্ৰিভুজ যদি সৰ্বসম হৈ যায় তে আমি কি জানোগৈ যে তাৰ প্ৰতিটো বস্তু সমান হৈ যাব কিন্তু আমাক কিন্তু লাগে আমাক লাগে এ বি ইকুৱেল টু চি ডি লাগে সো মই কি লিখিমগৈ এটাকে এ বি ইকুৱেল চি ডি কিহৰ কাৰণে হৈ গ'লগৈ চি পি চি ডি ঠিক আছে এইকেইটা এইটোৱে আছিলে আমাৰ প্ৰমাণটো একদম চিম্পল কথা দুটা ত্ৰিভুজ আমি ল'ব লাগে বাহু কি হ'ব লাগে ব্যাসাৰ্ধ হৈছে মাজৰ কোণ দুটা সমান বুলি আমাক কৈ দিছে এইটো আৰু এইটো হৈছে ব্যাসাৰ্ধ সো বাহু কোণ বাহু স্বীকাৰ্য মতে ত্ৰিভুজ দুটা সৰ্বসম এইটো প্ৰমাণ আছিলে আমাৰ 10.2 যিটো উপপাদ্য আছিলে আমি সেই উপপাদ্যটো প্ৰমাণ কৰিলো এতিয়া আমি অনুশীলনী 10.2 মাজলৈ যাম আমি 10.2 অনুশীলনটো আমি আগবাঢ়িছো ইয়াত কি দিছে চাব যে দুটা বৃত্তৰ সৰ্বসম হ'ব দুটা বৃত্ত আমাক দিয়া আছে কৈছে কি যে দুটা বৃত্ত সৰ্বসম হ'ব যদি সিহঁতৰ ব্যাসাৰ্ধ একে হয় এটা ব্যাসাৰ্ধটা কি হৈছে গৈ একে হৈছে ব্যাসাৰ্ধটো মই ধৰি ললো একে এটো হ'ল ও এটো ধৰিলো মই ও ডেশ এটো হৈ গ'ল এ এটো ধৰিলো মই কি বুলি কয় পি মানে এ ও ডেশ আৰু পি ও টো সমান নেক্সট কৈছে কি যে প্ৰমাণ কৰিব লাগে যে বৃত্ত দুটা সমান যে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে বুলি কৈছে এতিয়া সিহঁতে সমান জিয়াবোৰে কেন্দ্ৰত সমান কোণ উৎপন্ন কৰে বুলি আমাক ক'ব দিছে এতিয়া মই ধৰি ললো এইটো বস্তু মই কানেক্ট কৰি ললো এতিয়া চাব এই যে মই উপপাদ্যটো মানে প্ৰমাণ কৰিছিলো সেই বস্তুৰ সৈতে চিত্ৰও সেম হৈ আছে তে কথাটো কেনেকুৱা হ'ব এতিয়া আমি কি লিখিম বিশেষত্বটো আমি কি লিখিম বি সূত্ৰ কি লিখিম চাব যে ও আৰু ও ডেশ দুটা সমান ব্যাসাৰ্ধৰ বৃত্ত য'ত এ বি আৰু পি কিউ দুডাল সমান জিয়া ঠিক আছে তে প্ৰমাণ কৰিব লাগে যে কি প্ৰমাণ কৰিব কি লাগিব চাব যে এংগল এ ও ডেশ বি ইকুৱেল টু এংগল পি ও কিউ ঠিক আছে তে আমি এতিয়া এই এংগল দুটা আমি সমান বুলি ক'ব লাগে তে এই অংকটো একদম সিম্পল বেলেগৰ সৈতে একে হৈ আছে আমি অলপ আগত কৰা নিচিনাকে প্ৰমাণ কি লিখিমগৈ আমি ত্ৰিভুজ এ ও ডেশ বি আৰু এক নম্বৰ বুলি মই সিম্বলাইজ কৰি লৈছো দেই আমি ভুল পাহৰি যাব পাৰো তো এক নম্বৰ লিখি ললো ওকে ত্ৰিভুজ এ ও ডেশ বি আৰু ত্ৰিভুজ পি ও কিউৰ পৰা
ঠিক আছে যেটা আমি কি লিখিবলৈ গৈ আছো চাব এ ও ডেশ ইকুৱেল টু পি ও কি হ'ব কাৰণ যেহেতুকে আমাক বৃত্ত দুটা সৰ্বসম বুলি কৈ দিছিলে তেখেতে কি হ'ব ব্যাসাৰ্ধ সমান হ'ব সো কি হ'বগৈ ব্যাসাৰ্ধ ঠিক আছে নেক্সট আমি কি লিখিব পাৰো আমি নেক্সট লিখিব পাৰো এ বি ইকুৱেল টু পি কিউ লিখিব পাৰো কিহৰ কাৰণে আমাক কৈ দিছে সমান যে বুলি আমাক কৈ দিছিলে গিভেন নেক্সট আমি কি লিখিব পাৰো আমি লিখিব পাৰিম বি ও ডেশ ইকুৱেল টু ও কিউ কিহৰ কাৰণে হ'বগৈ ইউ হৈ গ'ল কিমান আমাৰ ব্যাসাৰ্ধ ঠিক আছে এটা চাওকচোন এই তিনটা বাহু সমান হৈ গ'লে আমাৰ তিনটা বাহু যেতিয়া সমান হৈ যাব আমি কি বুলি ক'ম গৈ বৃত্ত দুটা সৰ্বসম বুলি ক'ম কি চৰ্তৰ মতে এস 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 স্বীকাৰ্য মতে ওকে এতেকে ত্ৰিভুজ এ ও ডেশ বি সৰ্বসম ত্ৰিভুজ পি ও কিউ কিহৰ কাৰণে হ'বগৈ এস 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 স্বীকাৰ্য মতে ঠিক আছে এতিয়া আমি কি লিখিমগৈ এতেকে এংগল এ ও ডেশ বি ইকুৱেল টু এংগল পি ও কিউ কিহৰ কাৰণে চি পি চি টি ঠিক আছে তে এইটোৱে আছে আমাৰ অনুশীলনী 10.1 ৰ 1 নম্বৰ অংক একদম ইজি হয়নে বস্তুটো যে বৃত্ত দুটা সৰ্বসম বুলি কৈছিলে সিহঁতৰ ব্যাসাৰ্ধ দুটা সমান তে সিহঁতে কি কৈছে কেন্দ্ৰ সমান কোণ উৎপন্ন কৰিবলৈ আমাক দেখাব দিছিলে কেতিয়া যেতিয়া সমান জ্যা ফৰ্ম হৈ থাকে তে আমি জ্ঞানজাল সমান পালো লিখিলো ব্যাসাৰ্ধ পালো আমি লিখিলো তাৰপৰা এস 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 স্বীকাৰ্য ত্ৰিভুজ দুটা আমি কি পালোগৈ সৰ্বসম পাই গ'লোগৈ আমাৰ এতিয়া কি হ'বগৈ এই দুটা কোণ কি হ'বগৈ সমান তাৰ সৰ্বসম হ'লে প্ৰতিটো বস্তু সমান হৈ যায় সো কি হৈ যাবগৈ এই দুটা কোণ সমান হৈ গ'ল ঠিক আছে এতিয়া আমি সেকেন্ড নম্বৰ কোৱেশ্চনটোলৈ আমি আগবাঢ়ো 2 নম্বৰ কোৱেশ্চনটোলৈ আমি আগবাঢ়িছো ইয়াত কি কৈছে চাওকচোন দুটা সৰ্বসম বৃত্ত বুলি কৈছে দুটা সৰ্বসম বৃত্ত কি কৈছে ইহঁতৰ জ্যাই দুডাল জ্যা আছে জ্যাই কি কৰিছে গৈ কেন্দ্ৰত সমান কোণ উৎপন্ন কৰিছে এ বি পি কিউ কেন্দ্ৰত কি হৈছে সমান কোণ উৎপন্ন কৰিছে এটো কিন্তু ও দিলো এটো মই কি দিলো গৈ ও ডেশ দিলো ও ডেশ ঠিক আছে তে ইহঁতে কি কেন্দ্ৰত সমান কোণ উৎপন্ন কৰিছে মানে কি হ'ব গৈ এই দুটা এংগল কি হৈ আছে বস্তু দুটা সমান ঠিক আছে এতিয়া আমি প্ৰমাণ কি কৰিব লাগে কৈছে কি যে এই এ বি আৰু পি কিউ টো সমান বুলি আমি দেখাব লাগে এইটো এংগলটো এই অংকটো আগৰটো সৈতে উল্টাটো হয়নে বাৰু একদম ইজি হৈ যাব ওকে তে চাওঁচোন আমি কি লিখিম গৈ বিশেষ সূত্ৰটো আমি কি লিখিম বিশেষ সূত্ৰটো আমি কি লিখিম 2 নম্বৰ কোৱেশ্চনটো ইয়াত কি হ'বগৈ ও আৰু ও ডেশ কেন্দ্ৰীয় বৃত্তৰ কেন্দ্ৰত এ বি আৰু পি কিউ জ্যাই সমান কোণ উৎপন্ন কৰে অৰ্থাৎ কি হ'বগৈ আমি কি লিখিব পাৰো এংগল এ ও ডেশ বি ইকুৱেল টু এংগল পি ও কিউ আমি এইটো ক'ব পাৰো হৈ গ'ল এই প্ৰমাণ কি কৰিবলৈ গৈ আছো এ বি ইকুৱেল টু পি কিউ আমি দেখাব লাগে আমি কি লিখিমগৈ প্ৰমাণ কৰিব লাগে যে কি হ'বগৈ এ বি ইকুৱেল পি কিউ ঠিক আছে এটা বেশি আগৰ নিচিনা একদম ইজি হৈ যায় বস্তুটো প্ৰমাণটো আমি কি কৰিম গৈ যে ত্ৰিভুজ এ ও ডেশ বি আৰু ত্ৰিভুজ পি ও কিউৰ পৰা ঠিক আছে এতিয়া কি লিখিম গৈ এতিয়া আমি ইয়াত চাব এ ও ডেশ ইকুৱেল টু হ'ব পি ও কিহৰ কাৰণে কাৰণ সৰ্বসম ত্ৰিভুজ বুলি কৈ দিছিলে যে কি হ'বগৈ এতিয়া যে কি হ'বগৈ ইহঁতকেইটা ব্যাসাৰ্ধ ঠিক আছে তে নেক্সট আমি কি কম গৈ এংগল এ ও ডেশ বি ইকুৱেল টু এংগল পি ও কিউ কিহৰ কাৰণে কাৰণ আমাক কৈ দিছে ন গিভেন আমাক দিয়া হৈ আছে হৈ গ'ল নেক্সট কি হ'বগৈ যে বি ও ডেশ ইকুৱেল টু ও কিউ কিহৰ কাৰণে হ'বগৈ সৰ্বসম ত্ৰিভুজৰ কি হৈছে গৈ বস্তু দুটা ব্যাসাৰ্ধ হৈ গ'ল এতিয়া চাওকচোন বাহু কোণ বাহু স্বীকাৰ্য মতে ত্ৰিভুজটা কি হ'বগৈ সৰ্বসম হ'ব এতেকে ত্ৰিভুজ এ ও ডেশ বি সৰ্বসম ত্ৰিভুজ পি ও কিউ কিহৰ কাৰণে কি ৰুলছৰ মতে এস এ এস স্বীকাৰ্য মতে
ঠিক আছে তে এতিয়া চাব চিকাৰৰ মাজে সৰ্বসম হৈ গ'ল কি হ'বগৈ বাকি সব বস্তু সমান হৈ যাব তে কি হ'বগৈ তেতিয়া আমি কি লিখিব পাৰো AB = PQ কিহৰ কাৰণে CPCD ঠিক আছে তে আমি বুজিব পাৰিছো এটা কনসেপ্টকে আমি দুইটা গোটেইখিনি অংক আমি কৰিবলৈ চেষ্টা কৰিলো আৰু বেসিক্যালি এটা কথা কি এই অংকত যাতকে আমি উপবাদ্য যে 10.1 আৰু 10.2 আমি কৰিলো সেইকিটাহে বেছি ইম্পৰ্টেন্ট সো আমি অকমান গুৰুত্ব তাতকৈ বেছিকে দিলে বেছি ভাল হ'ব তে আজি এই 10 চেপ্টাৰটোৰ বৃত্ত চেপ্টাৰটোৰ আমি 10.1 অনুশীলনীটোই হওক আৰু 10.2 অনুশীলনীটোই হওক আমি আপোনালোকৰ আগত সুবিধা হোৱাকৈ আমি সলভ কৰিব আমি চেষ্টা কৰিলো যিমানখিনি পাৰো আমি কনসেপ্টখিনি দিবলৈ আমি চেষ্টা কৰিছো আৰু ইয়াৰ পিছৰ ক্লাছত আমি 10.3 10.4 আমাৰ যিখিনি কোৱেশ্চন আছে আমি সেইখিনি বস্তু সলভ কৰিবলৈ আমি আগবাঢ়িম আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো আগন্তুক দিন যাতে আপোনালোকৰ সুকলমে পাৰ হয় আৰু এই মেথছলে ভয় কৰি থাকা যিটো আমাৰ মানসিকতা সেই মানসিকতাটো আমি দূৰ কৰিব লাগে আৰু সদায় প্ৰেক্টিস আৰু পঢ়া শুনাৰ যোগেদি আমি ইমান ইজি কৰিব পাৰো যাতে আমি আগুৱাই যাব পাৰো সকলোকে শুভেচ্ছা জ্ঞাপন কৰি আজি ভিডিঅ'টো বা বিদায় মাগিছো ৰ'ব এই ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে লগৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰি দিব লাইক আৰু কমেন্ট দিলে আমি উৎসাহ পাম আপোনালোকৰ প্ৰতিটো ভিউজ আৰু কমেন্টে আমাক আগুৱাই যোৱাত সহায় কৰে সকলোকে শেষত ধন্যবাদ জ্ঞাপন কৰি আজি ক্লাছটো পৰা বিদায় মাগিছো ধন্যবাদ